Dear aspirants, welcome back to our channel Competitive Facts Assam. Competitive Facts Assam channel tour মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। কিন্তু তাৰ আগতে আপোনালোক সকলোলৈকে এটি অনুৰোধ, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ চেনেলৰ যি আহিবলগীয়া ভিডিঅ' আছে সেই প্ৰতিটো ভিডিঅ'ৰে নটিফিকেশন আপোনালোকে পুনে পুনে লাভ কৰিব পাৰে। আৰু শেষত যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে ভিডিঅ'টিত এটা লাইক দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি আপোনালোকৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। একিনতে এটা সৰু ইনফৰমেশন আপোনালোকক দি থওঁ, আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ'ৰে PDF ডাউনলোড কৰি ল'ব পাৰিব, কিন্তু তাৰ বাবে আপোনালোকে জয়েন কৰিব লাগিব আমাৰ টেলিগ্ৰাম চেনেলটো। আৰু এই টেলিগ্ৰাম চেনেলটো জয়েন কৰিবৰ বাবে ইয়াৰ লিংক ভিডিঅ'টোৰ শেষত ডেসক্ৰিপচন বক্সত দি তাৰ পৰা গৈ আপোনালোকে জয়েন কৰি ল'ব পাৰিব। এটা নতুন মাহ আৰু নতুন উদ্যমৰে সৈতে আহকচোন আজিৰ মূল ভিডিঅ'টোৰ ফাললৈ আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যন ইজ হু হেজ বিন এৱাৰ্ডেড উইথ নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2020। 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰে কাক বিভূষিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঐশ্বৰ্য কাকতি এণ্ড ভৱেশ বৰুৱা। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ঐশ্বৰ্য কাকতি ছাৰ আৰু ভৱেশ বৰুৱা ছাৰক 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰে বিভূষিত কৰা হৈছে। তেওঁলোক দুইজনলৈকে আমাৰ চেনেলটোৰ ফালৰ পৰা অভিনন্দন জনালো। Question number 2, which state government has decided to create a database on the prime agricultural land across the state? কোনখন ষ্টেট গভৰ্ণমেণ্টে নিজৰ ৰাজ্যখনৰ যি কৃষিভূমি আছে তাৰ ওপৰত এটা ডেটাবেছ বনাব বিচাৰিছে? ইয়াৰ উত্তৰটো হৈছে অসম। আমাৰ অসম গভৰ্ণমেণ্টে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। Question number 3, recently the Assam State Zoo cum Botanical Garden celebrated its 64th foundation day. In which year it was established? গুৱাহাটী স্থিত অসম ষ্টেট জু কাম বটানিকেল গাৰ্ডেনে নিজৰ 64 সংখ্যক ফাউণ্ডেশ্যন ডে পালন কৰিছে। এই জুখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1958, 1958 চনত এইখন এষ্টাব্লিছ হৈছিলে। এইখিনিতে এটা সৰু কথা আমি মনত পেলাই লওঁ, আমাৰ অসমৰ বন মন্ত্ৰী কোন? তেওঁ হৈছে শ্ৰী পৰিমল শুক্লবৈদ্য ছাৰ। শ্ৰী পৰিমল শুক্লবৈদ্য ছাৰ। Question number 4, which state government has decided to launch Krityagyata pension scheme for school teachers and panchayat employees? কোনখন ষ্টেট গভৰ্ণমেণ্টে নিজৰ স্কুল শিক্ষকসকল আৰু পঞ্চায়তৰ কৰ্মচাৰীসকলৰ বাবে কৃতজ্ঞতা শীৰ্ষক পেঞ্চন স্কিমখন লঞ্চ কৰিবলৈ গৈ আছে? উত্তৰটো হৈছে অসম। আমাৰ অসম গভৰ্ণমেণ্টে শেহতীয়াকৈ কৃতজ্ঞতা শীৰ্ষক পেঞ্চন স্কিমখনৰ বাবে এটা ইনিচিয়েটিভ লৈছে। Question number 5, recently Union Minister for Information and Broadcasting Prakash Javadekar has launched a new Doordarshan channel. What is the name of the channel? আমাৰ ভাৰতৰ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ প্ৰকাশ জাভড়েকাৰ ছাৰে শেহতীয়াকৈ এটা দূৰদৰ্শনৰ নতুন চেনেল লঞ্চ কৰিছে। সেই চেনেলটোৰ নাম কি বুলি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে DD আছাম। হয়, আমাৰ অসমৰ বাবে এটা ফুল্লি ডেডিকেটেড চেনেল লঞ্চ কৰিছে DD আছাম। এইখিনিতে দূৰদৰ্শনৰ কথা আলোচনা হৈছে যেতিয়া ভাৰতৰ এটা খুব ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি কিছু কথা মনত পেলাই লওঁ আহকচোন। সেইটো হৈছে প্ৰচাৰ ভাৰতী। প্ৰচাৰ ভাৰতী কেতিয়া এষ্টাব্লিছ হৈছিল? এইটো এষ্টাব্লিছ হৈছিল 1997 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু CEO কোন? বৰ্তমান CEO হৈছে শ্ৰী শশী শংকৰ ভেমপাতি ছাৰ। শ্ৰী শশী শংকৰ ভেমপাতি ছাৰ। Question number 6, on which year the famous Battle of Alaboi were fought between Assamese soldiers and Mughal soldiers? ইতিহাসৰ এখন খুব বিখ্যাত যুদ্ধ বেটেল অফ আলাবই বুলি যাক কোৱা হয়, সেইখন অসমৰ সৈন্য আৰু মোগলৰ সৈন্যৰ মাজত কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 আগষ্ট 1669, 5 আগষ্ট 1669 চনত। Question number 7, former Union Home Secretary and signatory of the historic Assam Accord R.S. Pradhan has passed away recently. He was the former governor of which northeastern state? Historic Assam Accord
অসম একৰ্ডৰ এজন স্বাক্ষৰকাৰী RS প্ৰধান ছাৰ তেখেত পূৰ্বৰ ইউনিয়ন হোম ছেক্ৰেটাৰী আছিলে তেখেত শেহতীয়াকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে প্ৰশ্নটোত সুধিছে যে তেওঁ কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ গভৰ্ণৰ আছিল ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ তেখেত অৰুণাচল প্ৰদেশৰ গভৰ্ণৰ হিচাপেও কৰ্মৰত আছিল Question number 8 Which IIT's researchers have developed a tailored metagrid of nanoparticles that could make LEDs brighter, energy efficient and durable উত্তৰটো হৈছে IIT গুৱাহাটী IIT গুৱাহাটী ৰিচাৰ্চাৰ্ছ সকলে বনাইছে কাৰ সৈতে মিলি ইন কোলাবৰেচন উইথ ইম্পেৰিয়েল কলেজ অফ লণ্ডন 9 Name the Manipuri scientist who has formulated immunity booster ginger tea and non-alcoholic beer under the brand name Three Gingers to provide protection against COVID-19 COVID-19 সৈতে যুঁজিবলৈ শেহতীয়াকৈ মণিপুৰৰ এজন বৈজ্ঞানিকে Three Gingers নামেৰে এটা জিঞ্জাৰ টি আৰু নন এলকহলিক বিয়াৰ উদ্ভাৱন কৰিছে সেই সাইন্টিষ্টজনৰ নাম কি বুলি সুধিছে তেওঁ হৈছে ডক্টৰ ৰাজকুমাৰ কিশোৰ ছাৰ Question number 10 Name the documentary directed and produced by filmmaker Naresh Glow which has been nominated for 15th International Wildlife Conservation Documentary Film Festival Paris 15 সংখ্যক অন্তঃৰাষ্ট্ৰীয় Wildlife Conservation Documentary Film Festival যে পেৰিছত হ'ব ফ্ৰান্সৰ পেৰিছত তাৰ বাবে এখন ডকুমেণ্টাৰী সিলেক্ট হৈছে যিখন ডিৰেকচন আৰু প্ৰডাকচন কৰিছিলে নৰেশ গ্লো ছাৰে সেই ডকুমেণ্টাৰীখনৰ নাম কি বুলি সুধিছে সেইখন হৈছে ওয়াইল্ড লাইফ আৱাৰ লাইফ ব্লাড ডকুমেণ্টাৰীখনৰ নাম হৈছে ওয়াইল্ড লাইফ আৱাৰ লাইফ ব্লাড এটা সৰু কথা ডকুমেণ্টাৰীখনৰ বিষয়ে ইট ইজ এ ডকুমেণ্টাৰী অন দ্য কনজাৰভেশ্যন অফ এ ৰেয়াৰ বাৰ্ড স্পিচিছ বাই এ ট্ৰাইবেল কমিউনিটি ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ এটা ট্ৰাইবেল কমিউনিটিয়ে এটা বিলুপ্তপ্ৰায় চৰাইৰ ওপৰত কেনেকৈ সেই চৰাইটো সংৰক্ষণ কৰিছে তাৰ ওপৰত পৰ্ট্ৰে কৰিছে ডকুমেণ্টাৰীখনত আপোনালোকে ফটোত দেখিব পাৰিছে কথাখিনি Question number 11 Which Indian state has approved 5% reservation in judicial service for MBC অৰ্থাৎ most backward classes most backward classes ৰ বাবে 5% সংৰক্ষণ কোনখন ভাৰতৰ ৰাজ্যই ঘোষণা কৰিছে জুডিচিয়েল সাৰ্ভিসেছত উত্তৰটো হৈছে ৰাজস্থান গভৰ্ণমেণ্টে এটো খুব এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে এইখিনিতে দুটামান কথা ৰাজস্থানৰ বিষয়ে ৰাজস্থানৰ ক্যাপিটেল কি জয়পুৰ গভৰ্ণৰ কলৰাজ মিশ্ৰ আৰু চিফ মিনিষ্টাৰ অশোক গেহলট Question number 12 Which state government signs MOU with Hindustan Unilever Limited and ITC and PNG for economic empowerment of women মহিলাসকলক স্বাৱলম্বী কৰিবৰ বাবে কোনখন ৰাজ্য চৰকাৰে হিন্দুস্তান ইউনিলিভাৰ ITC আৰু PNG ৰ সৈতে MOU সাইন কৰিছে আৰু উত্তৰটো হৈছে অন্ধ্ৰ প্ৰদেশ গভৰ্ণমেণ্টে এটো সিদ্ধান্ত লৈছে দুটামান সৰু কথা অন্ধ্ৰ প্ৰদেশৰ বিষয়ে গভৰ্ণৰ হৈছে বিশ্বভূষণ হৰিচন্দ্ৰ আৰু চিফ মিনিষ্টাৰ হৈছে YS জগনমোহন ৰেড্ডি মই এই প্ৰশ্নটোত অন্ধ্ৰ প্ৰদেশৰ ক্যাপিটেলৰ বিষয়ে অন্তৰ্ভুক্ত কৰা নাই আপোনালোকে ভিডিওটোৰ শেষত কমেন্ট বক্সত জনাবচোন অন্ধ্ৰ প্ৰদেশৰ কেইখন ক্যাপিটেল আছে Question number 13 Who has been appointed as the Chief Secretary of Manipur শেহতীয়াকৈ মণিপুৰৰ চিফ সেক্ৰেটাৰী হিচাপে কাক এপইণ্ট কৰিছে তেওঁ হৈছে ডক্টৰ ৰাজেশ কুমাৰ ছাৰ আৰু অসমৰ চিফ সেক্ৰেটাৰী কোন তেওঁৰ নামটো এবাৰ মনত পেলাই লওক তেওঁ হৈছে কুমাৰ সঞ্জয় কৃষ্ণ ছাৰ সকলোৰে চিৰপৰিচিত কুমাৰ সঞ্জয় কৃষ্ণ ছাৰ Question number 14 Which Indian state will develop India's first snow leopard conservation center ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে স্নো লিওপাৰ্ড সংৰক্ষণ কৰিবৰ বাবে এটা কনজাৰভেশ্যন চেণ্টাৰ লঞ্চ কৰিছে ইয়াৰ উত্তৰটো হৈছে উত্তৰাখণ্ডে এটো সিদ্ধান্ত গ্ৰহণ কৰিছে দুটামান সৰু কথা উত্তৰাখণ্ডৰ বিষয়ে উত্তৰাখণ্ডৰ ক্যাপিটেল দুখন উইন্টাৰ ক্যাপিটেল হৈছে দেৰাদুন আৰু সামাৰ ক্যাপিটেল হৈছে গেৰচেন গভৰ্ণৰ দেবিৰানী মৌৰ্য চিফ মিনিষ্টাৰ হৈছে দেবেন্দ্ৰ সিং ৰাৱত 15 First Vyapar Mala Express of Indian Railways ran between which two stations? প্রথম Vyapar Mala Express আমার ভারতীয় রেলওয়ের কোন দুখন
ক্ষমা কৰিব কোন দুটা ষ্টেচনৰ মাজত চলাইছে ইয়াৰ উত্তৰটো হৈছে কিষানগঞ্জ ষ্টেচন নিউ দিল্লী টু জিৰানিয়া ষ্টেচন ত্ৰিপুৰা নিউ দিল্লীৰ কিষানগঞ্জ ষ্টেচন আৰু ত্ৰিপুৰাৰ জিৰানিয়া ষ্টেচনৰ মাজত ব্যাপাৰমালা এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখন চলাইছে ইয়াৰ জৰিয়তে কি হ'ব ইয়াৰ জৰিয়তে ভাৰতৰ সকলো ৰাজ্যৰে যি ব্যৱসায়ী আছে ব্যৱসায়ীসকলে অতি কম খৰচত তেওঁলোকৰ গুডছবোৰ এটা জেগাৰ পৰা আন এটা জেগালৈ পঠাবৰ বাবে সুবিধা পাব এইখিনিতে এটা সৰু কথা আমাৰ ৰেল মন্ত্ৰী কোন তেওঁ হৈছে পীয়ূষ গোয়েল ছাৰ হৈছে আমাৰ মিনিষ্টাৰ ফৰ ৰেলৱেজ কুৱেশ্যন নম্বৰ 16 which Indian company has been ranked second biggest brand globally in Future Brand Index 2020's list Future Brand Index 2020 লিষ্টত ভাৰতৰ কোনটো কোম্পানী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কোম্পানী হিচাপে অন্তৰ্ভুক্ত হৈছে ইয়াৰ উত্তৰটো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ইয়াত আপোনালোকে দেখিব পাৰিছে গোটেই কথাখিনি ইয়াত ধুনীয়াকৈ লিখা আছে আপোনালোকে পিডিএফ ডাউনলোড কৰিলে তাৰ পৰা আপোনালোকে পঢ়িব পাৰিব কুৱেশ্যন নম্বৰ 17 country's largest private sector bank HDFC named whom as their new MD and CEO ভাৰতৰ সৰ্ববৃহৎ প্ৰাইভেট চেক্টৰ বেংক আমি সকলোৱে জানো HDFC তেওঁলোকে শেহতীয়াকৈ তেওঁলোকৰ নতুন MD মেনেজিং ডিৰেক্টৰ আৰু চিফ এক্সিকিউটিভ অফিচাৰৰ নাম ঘোষণা কৰিছে তেওঁ কোন ইয়াৰ উত্তৰটো হৈছে শশীধৰ জগদীশন ছাৰ হ'ব HDFC বেংকৰ নতুন MD and CEO আপোনালোকে দেখিব পাৰিছে ছাৰৰ ফটো তেওঁ কাক ৰিপ্লেচ কৰিব তেওঁ আদিত্য পুৰী ছাৰক ৰিপ্লেচ কৰিব ছাৰ ৰিটায়াৰ হ'ব অক্টোবৰত তাৰ পিছত হ'ব শশীধৰ জগদীশন ছাৰ কুৱেশ্যন নম্বৰ 18 who has been appointed as new CAG Comptroller and Auditor General of India ভাৰতৰ নতুন কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কাক এপইণ্ট কৰিছে তেওঁ হৈছে গিৰীশ চন্দ্ৰ মুৰ্মু GC মুৰ্মু বুলি কয় আপোনালোকে ফটোত দেখিব পাৰিছে আমাৰ শ্ৰদ্ধাৰ GC মুৰ্মু ছাৰ হৈছে নতুন CAG কুৱেশ্যন নম্বৰ 19 who has been appointed as new Lieutenant Governor of Jammu and Kashmir কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে কাক এপইণ্ট কৰিছে লেফটেনেণ্ট গভৰ্ণৰ কিয় কাৰণ জম্মু এণ্ড কাশ্মীৰ হৈছে এখন ইউনিয়ন টেৰিটৰী সেইবাবে লেফটেনেণ্ট গভৰ্ণৰ তেওঁ হৈছে মনোজ সিনহা ছাৰক এপইণ্ট কৰিছে আপোনালোকে ফটোত দেখিছে ছাৰৰ ফটো আৰু এইটো কিয় হৈছে আচলতে GC মুৰ্মু ছাৰ আমি ইয়াৰ আগৰ কুৱেশ্যনটোত আলোচনা কৰিছিলোঁ তেওঁক বৰ্তমান CAG হিচাপে এপইণ্ট কৰিছে তেওঁ আছিলে প্ৰথম জম্মু এণ্ড কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ তেওঁ জেগাত বৰ্তমান মনোজ সিনহা ছাৰক এপইণ্ট কৰিছে কুৱেশ্যন নম্বৰ 20 who has won British Grand Prix 2020 at Silverstone United Kingdom British Grand Prix 2020 কোনে জিকিছে উত্তৰটো হৈছে লেউইছ হেমিল্টন আপোনালোকে ফটোত দেখিছে এজন খুব বিশ্বৰ এজন ফেমাছ প্লেয়াৰ ফৰ্মুলা 1ৰ তেওঁ হৈছে লেউইছ হেমিল্টন তেওঁৰ বিষয়ে এটা সৰু কথা তেওঁ ক'ৰ হয় তেওঁৰ ইউনাইটেড কিংডমৰে হয় আৰু তেওঁ মাৰ্চেডিজৰ গাড়ী ড্ৰাইভ কৰে কুৱেশ্যন নম্বৰ 21 পদ্মশ্ৰী এৱাৰ্ডী সোনম চেৰিং লেপচা died at the age of 92 in Kalimpong, West Bengal. He belongs to which field? সোনম চেৰিং লেপচা তেখেত পদ্মশ্ৰী বঁটা প্ৰাপ্ত তেখেত শেহতীয়াকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেত কোনটো ফিল্ডৰ সৈতে জড়িত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফোক মিউজিচিয়ান তেখেত ভাৰতবৰ্ষৰ এজন খুব স্বনামধন্য ফোক মিউজিচিয়ান আছিলে আৰু তেখেতে লেপচা কমিউনিটি ছিকিমৰ লেপচা কমিউনিটি তেওঁলোকৰ সংস্কৃতিসমূহ সংৰক্ষণৰ বাবে খুব কাম কৰিছিলে তেখেতে এছপায়াৰসকল এইটোৱে আছিলে আমাৰ আজিৰ ভিডিঅ'টিৰ অন্তিমটো প্ৰশ্ন আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটা লাইক দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি আপোনালোকৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ